মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কমেন্ট কৰি সুধি আছিলে। গতিকে মই তোমালোকৰ MCQ টাইপৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। এইকেইটাৰ পৰা প্ৰায়ে তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে। প্ৰথম কুৱেশ্যনটো চাওঁ আহা 1 নম্বৰৰ ক। অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? অপশ্যন এ দিছিলে প্ৰথম, অপশ্যন বি দিছিল দ্বিতীয়, অপশ্যন চি দিছিলে তৃতীয়। প্ৰথমতে তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰ কমেন্ট বক্সত জনাবলৈ চেষ্টা কৰাচোন। প্ৰশ্নটো চোৱা আৰু অপশ্যনসমূহ চোৱা আৰু শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট বক্সত জনোৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম। খ নম্বৰ প্ৰশ্নটো চোৱা এবাৰ। ভাৰতত প্ৰথমতে ৰেল চলিছিল কিমান চনত? অপশ্যনবিলাকলৈ মন কৰা। অপশ্যন এ দিছিল 1835 চন, অপশ্যন বি 1935 চন, অপশ্যন চি 1853 চন। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব কিমান পঢ়িছা তোমালোকে নিজে চেষ্টা কৰাচোন। ভাৰতত প্ৰথমতে ৰেল চলিছিলে 1853 চনত। এতিয়া চোৱা গ নম্বৰ প্ৰশ্ন। অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কোনে কৰিছিল? অপশ্যন চোৱা এ দিছিল টলেমিয়ে, অপশ্যন বি কাৰ্ল ৰিটাৰে, অপশ্যন চি ইৰাটস্থেনিছে। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ 8 থকাটো। অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিলে টলেমিয়ে। নেক্সট কুৱেশ্যনটো চোৱা এবাৰ ঘ নম্বৰ। এনেদৰে প্ৰকাশ কৰা স্কেলবিধ কিমান? স্কেলবিধৰ নাম কি? অপশ্যন এ দিছিলে নিৰূপক ভগ্নাংশৰ স্কেল, অপশ্যন বি ৰৈখিক স্কেল, অপশ্যন নম্বৰ চি ভাষাৰ স্কেল। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ 8 থকাটো নিৰূপক ভগ্নাংশৰ স্কেল। 9 নম্বৰ প্ৰশ্নটো চোৱা এবাৰ। দিনটোত দুবাৰ সাগৰৰ পানী উঠা নমা কৰা কি বুলি কয়? অপশ্যন এ দিছিলে নাটনি জোৱাৰ, অপশ্যন বি জোৱাৰ ভাটা, অপশ্যন নম্বৰ চি বাসন্তী জোৱাৰ। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ বি থকাটো দিনটোত দুবাৰ সাগৰৰ পানী উঠা নমা কৰাকে জোৱাৰ ভাটা বুলি কোৱা হয়। নেক্সট প্ৰথম 6 নম্বৰ। সাঁতুৰিব পৰা সাগৰৰ প্ৰাণীবোৰ কোনটো শ্ৰেণীৰ? অপশ্যন এ দিছিল নেক্টন শ্ৰেণীৰ, অপশ্যন বি বেন্থ শ্ৰেণীৰ, অপশ্যন চি প্লেংকটন শ্ৰেণীৰ। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ হৈছে অপশ্যন নম্বৰ এটো সাঁতুৰিব পৰা সাগৰৰ প্ৰাণীবোৰ নেক্টন শ্ৰেণীৰ। নেক্সট দ্বিতীয় 6 নম্বৰ প্ৰশ্ন। তলৰ কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? অপশ্যন এ দিছিলে ইউৰোপ, অপশ্যন বি দিছিলে আফ্ৰিকা, অপশ্যন চি দিছিল এছিয়া। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ চি থকাটো এছিয়া। এছিয়া মহাদেশৰ জনসংখ্যা সৰ্বাধিক, মানে সকলোতকৈ বেছি জনসংখ্যা ক'ত থাকে? এছিয়া মহাদেশত থাকে। ঠিক আছে, তোমালোকক যদি ইয়াৰে PDF-খিনি লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেল, ফেচবুক পেজ, টেলিগ্ৰাম চেনেল ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF-খিনি পাবা, একেবাৰে ফ্ৰী হয়, এতিয়াই তোমালোকে ফ'ল' কৰা। নেক্সট বৰ্গীয় নম্বৰ। গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব। অপশ্যন এ দিছিল কম, অপশ্যন বি দিছিল অধিক, অপশ্যন চি দিছিলে সমান। কাৰেক্ট এনসাৰটি হৈছে গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব কি হ'ব? অধিক হ'ব। কাৰণ নগৰ অঞ্চলত কি মাটিকালি কম, মানে মানুহ বেছি থাকে, মাটিকালি হিচাপত মানুহৰ বসতি বেছি। ঠিক আছে, গ্ৰাম্য অঞ্চলতকৈ মানে গাঁৱতকৈ। নেক্সট 10 নম্বৰ প্ৰশ্ন। অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত নগৰখন। অপশ্যন এ দিছিলে যোৰহাট, অপশ্যন বি দিছিল ডিব্ৰুগড়, অপশ্যন চি দিছিলে গুৱাহাটী। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ চি থকাটো গুৱাহাটী। অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত নগৰখন হৈছে গুৱাহাটী মহানগৰ। নেক্সট 9 নম্বৰ প্ৰশ্ন। বিশ্ব সিংহৰ পুতেক কিমানজন আছিল? অপশ্যন এ দিছিলে 9 জন, অপশ্যন বি দিছিল 15 জন, অপশ্যন নম্বৰ চি দিছিলে 18 জন। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ চি টো বিশ্ব সিংহৰ পুতেক আছিলে 18 জন। নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰ। নৈৰ গম্ভিত ৰূপ সাধাৰণতে ক'ত দেখা পোৱা যায়? অপশ্যন এ দিছিলে পৰ্বতত, অপশ্যন বি দিছিল মালভূমিত আৰু অপশ্যন নম্বৰ চি দিছিলে সমভূমিত।
টোটেল আমি 20টা কুৱেশ্যন আলোচনা কৰিম এই 20টাৰ ভিতৰত কিমানটা উত্তৰ তোমালোকে জানা কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা নৌৰ গম্ভীৰ ৰূপ সাধাৰণতে ক'ত দেখা যায় সমভূমিত দেখা যায় অপচন সি কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যন চুটিয়াসকলৰ প্ৰথম ৰজা অপচন এ দিছিলে বিশ্বসিংহ অপচন বি দিছিল ৰত্নধ্বজ অপচন নম্বৰ সি দিছিলে বীৰপাল তে চুটিয়াসকলৰ প্ৰথম ৰজা আছিল বীৰপাল অপচন সি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱসায় বাণিজ্য চলিছিল কি প্ৰথাৰে অপচন এ দিছিল প্ৰায়িক প্ৰথাৰে অপচন বি দিছিলে বিনিময় প্ৰথাৰে কাৰেক্ট আনসাৰটি হৈছে অপচন নম্বৰ সি থকাটো মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱসায় বাণিজ্য চলিছিল বিনিময় প্ৰথাৰে নেক্সট কুৱেশ্যন সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল অপচন এ দিছিল কথা গীতা অপচন বি দিছিল ৰত্নমালা অপচন সি দিছিলে হস্তি বিদ্যাৰ্ণৱ গতিকে সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল হস্তি বিদ্যাৰ্ণৱ অপচন সি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় কৃষি আৰু উন্নয়ন বেংক কিমান চনত স্থাপন কৰা হৈছিল অপচন এ 1982 চন অপচন বি 1908 চন অপচন সি 1832 চন কাৰেক্ট আনসাৰটি হৈছে অপচন নম্বৰ A2 1982 চনত ৰাষ্ট্ৰীয় কৃষি আৰু উন্নয়ন বেংক স্থাপন কৰা হয় নেক্সট কুৱেশ্যন ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে কিমান চনত অপচন এ 1920 চন অপচন বি 1783 চন অপচন সি 1892 চন কাৰেক্ট আনসাৰ অপচন নম্বৰ সি 1892 চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় পতাকাখন কি অনুপাতে প্ৰস্তুত কৰা হৈছিল অপচন সমূহ চোৱা আৰু কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেন্ট বক্সত জনোৱা এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ C2 3:2 অনুপাতে ভাৰতৰ জাতীয় পতাকাখন প্ৰস্তুত কৰা হৈছিল নেক্সট কুৱেশ্যন পিয়লি বৰুৱা কিমান চনত আৰু কিমান তাৰিখে ফাঁচি দিয়া হৈছিল কিমান চনৰ কিমান তাৰিখে ফাঁচি দিয়া হৈছিল অপচন এ 1757 চনৰ 20 ফেব্ৰুৱাৰী অপচন বি 1758 চনৰ 14 ফেব্ৰুৱাৰী অপচন সি 1858 চনৰ 26 ফেব্ৰুৱাৰী কাৰেক্ট আনসাৰটি হৈছে অপচন নম্বৰ সি থকাটো 1858 চনৰ 26 ফেব্ৰুৱাৰীত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যন পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি অপচন এ 35%, অপচন বি 25%, অপচন সি 29%। কাৰেক্ট আনসাৰটি হৈছে অপচন নম্বৰ C2 পৃথিৱীৰ উপৰিভাগৰ 29% ভূমি। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো চোৱা, মুকলি ঠাইৰ পানীত বাষ্পীভৱনৰ মাত্ৰা বেছি, কম নে সমান? ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিওঁ, তোমালোকে কমেন্ট বক্সত জনাবা। ইয়াৰে যদি PDF সমূহ তোমালোকক লাগে, তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ, হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত ফলো কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF খিনি পাবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি দিবা।